2024 বৰ্ষৰ টি20 বিশ্বকাপৰ মহাৰণ অব্যাহত আছে। আপোনালোকে হয়তো এই কথাষাৰ গম পাইছে আৰু বৰ্তমান সময়লৈকে বহুকেইখন খেল বিশ্বকাপৰ আমি দেখিছোঁ য'ত নেকি বহুতো অঘটন হোৱা দেখিছোঁ। USA দলে পাকিস্তানক হৰুৱালে আৰু তাৰ পাছতে আমি কিছু সময়ৰ আগতে দেখিলোঁ যে আফগানিস্তান দলে নিউজিলেণ্ডক হৰুৱাই দিলে। গতিকে বহুতবিলাক আমি এবাৰ প্ৰথমবাৰৰ বাবে আচলতে অঘটন দেখিছোঁ আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছোঁ যে 2024 বৰ্ষৰ টি20 বিশ্বকাপত যদিও 20টা দলে অংশগ্ৰহণ কৰিছিল, কিন্তু তাৰে ভিতৰত 5টা দল বৰ্তমান সময়ত বাহিৰ হৈ গৈছে বুলি ক'ব লাগিব এই টুৰ্ণামেণ্টৰ পৰা, বা এই ৰেচৰ পৰা বাহিৰ হৈ গৈছে বুলি ক'ব লাগিব। আৰু সেই দলকেইটা কোন হয়, সেই দলকেইটাৰ নাম কি, সেই সবিশেষ যদি আপোনালোকে জানিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে। কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক, লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু এতিয়া মই আহিছোঁ আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ। আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছোঁ যে যিটো দল 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈ গৈছে বুলি ক'ব লাগিব, সেই দলটোৱে যদি প্ৰৱেশ কৰিব বিচাৰে বিশ্বকাপৰ নেক্সট ৰাউণ্ডত বা ছুপাৰ 8ত, তেনেহ'লে বহুত বেছি কষ্ট কৰিব লাগিব। প্ৰত্যেকখন খেলে তেওঁলোকে 200-250 ৰানত জিকিব লাগিব আৰু এটা টীম আচলতে 200-250 ৰানত জিকাটো একেবাৰে অসম্ভৱ কথা বুলি ক'ব লাগিব, যিহেতু এইবাৰ বিশ্বকাপ ক'ত অনুষ্ঠিত হৈছে, USA অৰ্থাৎ আমেৰিকাত অনুষ্ঠিত হৈছে। আৰু প্ৰথম দলটিৰ নাম হৈছে আয়াৰলেণ্ড দলটিয়ে বৰ্তমান সময়লৈকে এই টুৰ্ণামেণ্টটোত 2খনকৈ মেচ খেলিলে আৰু 2খন মেচতে তেওঁলোক পৰাজিত হৈছে। বাকী থকা 2খন মেচ যদি কেনেবাকৈ আয়াৰলেণ্ড দলটি জিকিও যায়, তেতিয়াও কিন্তু নেট ৰান ৰেটৰ খেল আহি যাব আৰু নেট ৰান ৰেটৰ যেতিয়া খেল আহি যাব, বাকী কোনোবা এটা দল আগবাঢ়ি যাব, আয়াৰলেণ্ডৰ দলটি ৰেচত পাছত থাকি যাব বুলি ক'ব লাগিব। গতিকে সেই টীমটো 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ পৰা বাহিৰ হৈ গৈছে বুলি ক'ব লাগিব। তাৰ পাছতে 2 নম্বৰ যিটো দল, সেই দলটিৰ নাম আপোনালোকক মই জনাই দিব বিচাৰিছোঁ আৰু সেই দলটিৰ নাম হৈছে ওমান। আৰু ওমান দলটিৰো একে অৱস্থা, 2খন মেচ খেলিলে বিশ্বকাপত, 2খন মেচতে পৰাজিত হ'ল আৰু নেট ৰান ৰেট একেবাৰে মাইনাছত লাগি আছে। আৰু এই নেট ৰান ৰেট যদি তেওঁলোকে ভাল কৰিব বিচাৰিছে, নহ'লে 10 উইকেটত জিকিব লাগিব, নহ'লে 2খন মেচে তেওঁলোকে 100, 150, 200 ৰানৰ ব্যৱধানত জিকিব লাগিব, তেতিয়া হয়তো কিবা হ'ব পাৰে। কিন্তু বাকী টীমসমূহৰ ওপৰত বহুত বেছি দেখাটো লক্ষণীয় হ'ব যে তেওঁলোকে কি কৰে আৰু 6 পইণ্ট 8 পইণ্ট এনেকুৱালৈ হয়তো যাব পাৰে। বাকী থকা মেচ কেইখনত কিন্তু ওমানৰ দলটিয়ে 2খন জিকিলেও কিন্তু তেওঁলোকৰ বাবে এতিয়া সকলো দুৱাৰ হয়তো বন্ধ হৈ গৈছে। বহুত ৰানত জিকিব লাগিব, বহুত উইকেটত জিকিব লাগিব, তেতিয়াহে হয়তো কিবা এটা হ'ব পাৰে, কিন্তু বাকী টীমকেইটাও হাৰিব লাগিব। সেইবাবে মই কৈছোঁ যে এই দলটোৰো চান্স একেবাৰে কম 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ ছুপাৰ 8ত প্ৰৱেশ কৰাৰ। ইয়াৰ পাছতেই 3 নম্বৰ যিটো দল আছে, সেই দলটিৰ নাম আপোনালোকক জনাই দিব বিচাৰিছোঁ। সেই দলটিও হয়তো বাহিৰ হৈ গৈছে 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ পৰা আৰু নাম হৈছে নামিবিয়া। আপোনালোকে জানে এই দলটোৰো একেই দশা, 2খন মেচ বৰ্তমান সময়লৈকে খেলিলে, 2খন মেচতে বৰ বেয়াকৈ হাৰিছে আৰু তেওঁলোকে কোনোপধ্যেই নেক্সট ৰাউণ্ডলৈ যাব নোৱাৰিব, কাৰণ এই টীমটোৰ আটাইতকৈ বেছি নেট ৰান ৰেট বেয়া বুলি ক'ব লাগিব গোটেই টীমকেইটাতকৈ। গতিকে এই টীমটো যদি গোটেই 2খন মেচ বাকী থকা জিকিও যায়, তেতিয়াও কিন্তু মই নাভাবোঁ যে এওঁলোক আগলৈ যাব পাৰিব, এওঁলোক যে ছুপাৰ 8ত প্ৰৱেশ কৰিব পাৰিব। সেইবাবে কৈছোঁ যে এই দলটোৱে 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈ গৈছে বুলি ক'ব লাগিব। তাৰ পাছতেই 4 নম্বৰত যিটো দল মই ৰাখিব বিচাৰিম, সেই দলটিৰ নাম হৈছে পাপুৱা নিউ গিনিয়া। এই টীমটোৱে এতিয়ালৈকে এখনো মেচ জিকিব পৰা নাই বিশ্বকাপত, প্ৰায় 2খনকৈ তেওঁলোকে মেচ খেলিলে, নেট ৰান ৰেট একেবাৰে ঠিক নহয়, তাৰ লগতে তেওঁলোকৰ যিটো অৱস্থা সেইটো একেবাৰে সংকটজনক বুলি ক'ব লাগিব। গতিকে তেওঁলোকে যদি বাকী থকা 2খন মেচ জিকিও যায়, মই কৈছোঁৱেই যে তেওঁলোক বহুত বেছি কষ্ট কৰিব লাগিব, বহুত ৰানৰ ব্যৱধানত জিকিব লাগিব, তেতিয়া হয়তো ভগৱানে যদি বা ভাগ্যই যদি লগ দিয়ে তেতিয়াহে যাব পাৰিব, নহ'লে কিন্তু এতিয়া সকলো দুৱাৰ বন্ধই হৈ গৈছে। 100ৰ ভিতৰত 99%টো বাহিৰ হৈ গৈছে এইকেইটা টীম, কিন্তু 1% এনেই অকণমানকৈ চান্স আছে। যদি সেই 1%ত যাব বিচাৰে তেনেহ'লে নিশ্চিতভাৱে যাব পাৰিব, কিন্তু মই নাভাবোঁ যে এই টীমটো বা পাপুৱা নিউ গিনিয়া হওক, নামিবিয়া হওক, ওমান হওক, আয়াৰলেণ্ড হওক, তেওঁলোক যে নেক্সট ৰাউণ্ডত যাব পাৰিব। সেইবাবে মই কৈছোঁ এইকেইটা টীম 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ পৰা বাহিৰ হৈ গৈছে। তাৰপাছতে একেবাৰে অন্তিমটো দল, সেই দলটি হৈছে চেম্পিয়ন দল আৰু শ্ৰীলংকা দলটিও বৰ্তমান সময়ত টি20 বিশ্বকাপৰ পৰা বাহিৰৰ দিশে বা বিদায়ৰ দিশে বুলি ক'ব লাগিব। তেওঁলোকে 2খন মেচ খেলিলে বিশ্বকাপত, 2খন মেচতে পৰাজিত হৈছে। গতিকে তেওঁলোকৰ বাবেও সকলো দুৱাৰ এতিয়া বন্ধ হৈ গৈছে। আৰু এইটোৱে আছিল আজি ভিডিঅ'টো, আপোনালোকক মই জনাবলৈ চেষ্টা কৰিলোঁ কোন 5টা দল বৰ্তমান সময়ত বাহিৰৰ দিশে বা টি20 বিশ্বকাপ টুৰ্ণামেণ্টটোৰ পৰা একেবাৰে টাটা বাই বাই কৰোঁ হৈ আছে বা কৰোঁৱে হৈ আছে। মই কৈছোঁৱেই যে কৰোঁ হৈ আছে, তেনেকুৱা
বিপক্ষত এতিয়া এই 5টা দল আছে তেওঁলোকে যদি নেক্সট ৰাউণ্ডত প্ৰৱেশ কৰিব বিচাৰে তেনেহ'লে বহুত বেছি কষ্ট কৰাৰ এতিয়া প্ৰয়োজন আছে